হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্স ৱাইটিৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, মই যে পিন্ধি আছোঁ এই চাদৰ মেখেলাযোৰ কেনেকৈ কৰিছোঁ তাৰে এটি সৰু ভিডিঅ' লৈ আহিছোঁ। আচলতে ফ্ৰেণ্ডছ, কেতিয়াবা কাপোৰবিলাক আমাৰ চুটি হয়, চাদৰবিলাক আমি কেনেকৈ দীঘল কৰি দুটা পদ্ধতিৰে মই কাপোৰ কৰিছোঁ আৰু চুটি চাদৰ এখন কেনেকৈ দীঘল কৰিব পাৰি তাৰ এটি সৰু ভিডিঅ' লৈ আহিছোঁ। আপোনালোকক এটা আইডিয়া দিম কেনেকৈ কি কৰিব পাৰোঁ। আহক তেন্তে ফ্ৰেণ্ডছ, ভিডিঅ'টোৰ মাজলৈ যাওঁ। এই কাপোৰযোৰ মই কেনেকৈ পিন্ধিব পৰা কৰি তুলিলোঁ আৰু এযোৰ কাপোৰ আছে, দুইযোৰ কাপোৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ফ্ৰেণ্ডছ, এই কাপোৰযোৰ হয়তো আপোনালোকৰ সকলোৰে মনত আছে নহয়নে? এইযোৰ ফেব্ৰিক প্ৰিণ্টিং কৰা এযোৰ কাপোৰ আৰু এই কাপোৰযোৰ চাদৰখন মই লৈছিলোঁ আৰু মেখেলা ব্লাউজ গ্ৰীণ কালাৰ লৈছিলোঁ। নিশ্চয় আপোনালোকৰ মনত আছে। সেই যে চাদৰখনৰ মেখেলাখন থাকি গৈছিল সেইখনে মই এখন চাদৰ বনাইছোঁ আৰু সেই চাদৰখন যদিও বনাইছোঁ মেখেলাৰ পৰা চাদৰ যিহেতু বনাইছোঁ অকণ চুটি হৈছে আৰু চুটি চাদৰখনক মই দীঘল কৰি পেলাই এটা নিউ লুক দিবলৈ ট্ৰাই কৰিছোঁ। এইখন চাদৰখন চাওকচোন, ইয়াতে স্ক্ৰীন প্ৰিণ্টিং কৰিছোঁ চাদৰখন, সেই কাপোৰযোৰৰ মেখেলাখন ইয়াত জইন দিছোঁ অলপমান কাপোৰ আৰু জইনটো ঢাকিবৰ কাৰণে ইয়াত লেচ লগাই দিছোঁ। আৰু মেখেলাখন যে দেখিছে সেই মেখেলাখন ব্লেক কালাৰ মেখেলা। আপোনালোকৰ হয়তো মনত আছে, মই ভালকৈ আপোনালোকক দেখুৱাম বাৰু এইটো কেনেকৈ কৰিলোঁ। গোটেই কাপোৰযোৰ ব্লেক কালাৰৰ আপোনালোকৰ এযোৰ কাপোৰ দেখুৱাইছিলোঁ কণ্ট্ৰাষ্টত, পিংক কালাৰ ব্লাউজ, পিংক কালাৰ মেখেলা আৰু ব্লেক কালাৰ চাদৰখন আছিলে। সেই ব্লেক কালাৰৰ মেখেলাখন থাকি গৈছিলে, সেই মেখেলাখন চাওকচোন ইয়াতে ইউজ কৰিলোঁ আৰু ব্লাউজ পিচটো এই কাপোৰযোৰতে এযোৰ কাপোৰ কৰিলোঁ। আৰু সেইখন স্ক্ৰীনে এইখন স্ক্ৰীন বিভিন্ন ধৰণৰ কাম কৰিছোঁ। এইখন স্ক্ৰীনেৰে বহুতো ধুনীয়া ধুনীয়া কটনৰ ছেট ৰেডি কৰা হৈছে, বহুতে নিছে আৰু কিছুমান এতিয়াও আছে। আপোনালোকক থাম্বনেইলত কৈছোঁৱে যে কটন ছেটো আপোনালোকক দেখুৱাম, যিহেতু গৰম আৰু কটনবোৰ পিন্ধি খুবেই আৰাম লাগে। এনেকৈ হোৱাইটত কৰিছোঁ, সেইটো ডিজাইনৰ বহুত কৰিছোঁ আৰু সেইকেইটা ডিজাইনৰে মই এই চুটি চাদৰখন দীঘল কৰিছোঁ। কেনেকৈ কৰিছোঁ আপোনালোকক নিশ্চয় দেখুৱাম। আপোনালোকে ডিজাইনটো ক'ত ক'ত দিছোঁ মই অকণমান দেখুৱাই লৈছোঁ। আৰু ইয়াতে যিযোৰ কাপোৰ কৰিবলৈ লৈছোঁ সেইযোৰত মই এয়া লৈছিলোঁ চিলভাৰ কালাৰ। চিলভাৰ কালাৰটো ৰিডিউচাৰ মিডিয়াম মিক্স কৰি মই এইটো এনেকুৱা ধৰণৰ কৰি লৈছিলোঁ। লোৱাৰ পিছত চাদৰখন পাৰি পেলাই যিখন মেখেলা আছিল এইযোৰ কাপোৰৰ সেই ক'লা চাদৰখনটো ৰাখিছিলে, তাৰ মেখেলা ব্লাউজ ৰৈ যোৱাতে সেইযোৰ এযোৰ বেলেগ কাপোৰ বনাই পেলালোঁ। আপোনালোকক আইডিয়া দিলোঁ কেতিয়াবা তেনেকুৱা চুটি চাদৰ থাকিলে কেনেকৈ দীঘল কৰি ল'ব পাৰি, তাৰে অকণ আইডিয়া দিলোঁ। নিশ্চয় গম পাইছে, তথাপি আকৌ এবাৰ ভালকৈ দেখুৱাই দিছোঁ। এই চাদৰখনৰ মেখেলাখনে ব্লাউজটোৱে থাকি যোৱাতে মই এয়া ব্লেক কালাৰ ৰেডি কৰি এয়া চাওক ধুনীয়াকৈ গোটেই কাপোৰযোৰৰ মাজে মাজে স্ক্ৰীনখন দি পেলাই কৰিলোঁ। মাজত আজিকালি যিহেতু লেচৰ দিন, চবেই ভাল পায় লেচ, এয়া ব্লেক লেচ হোৱাইট লেচ কাটি পেলাই এয়া চাওক এনেকৈ য'ত জইন দিছিলোঁ তাতে এনেকৈ লেচ দুফালে লগাই দিলোঁ। এতিয়া জইনটো ধৰিব নোৱাৰা হ'ল নহয় জানো, আৰু দহি বটি দিয়া হ'ল। এয়া চাওক জইনটো, আৰু দুইফালে অলপ অলপ বঢ়াই দিয়াতে গম পোৱা নাই যে এখন মেখেলা বুলি, চাদৰৰ ডিজাইনেই ল'লে আৰু ধুনীয়া এখন চাদৰ হৈ পৰিল। আৰু সেই থাকি যোৱা মেখেলা ব্লাউজটো ইয়াৰ লগত কণ্ট্ৰাষ্ট কৰি এইযোৰ কাপোৰ সকাম নিকাম আদিৰ কাৰণে পিন্ধিবৰ বাবে এইযোৰ ৰেডি কৰি লৈছিলোঁ। আৰু কিমান ধুনীয়া লাগিছে চাওকচোন, ইয়াত লেচ লগাই লগাই দিছিলোঁ ফুল কাটি কাটি, আৰু ব্লাউজটো এনেকৈ ইয়াতে ডিজাইন এটা দিছিলোঁ চিলভাৰ কালাৰে। ব্লেক কালাৰ আৰু চিলভাৰ কালাৰ দুইটা ইউজ কৰি পেলাই এই কাপোৰযোৰ কৰিছিলোঁ। আৰু চুটি এই চাদৰখন মেখেলাৰ পৰা চাদৰখন ৰেডি কৰিলোঁ আৰু দুইটা চাইডে কাপোৰ লগাই দি লেচ লগাই দিয়াৰ কাৰণে গম পোৱা নাছিল যে মই সেইটো জইন দিছোঁ বুলি। আৰু মেখেলাখন এনেকৈ চিলভাৰ কালাৰ ইউজ কৰিছোঁ দেখিছে, আৰু মাজে মাজে এয়া বগা বগা ফুল দি দিছোঁ। সেই একেটা ফুলেৰে চাওকচোন এইযোৰ স্ক্ৰীন প্ৰিণ্টিঙৰ আন এযোৰ কাপোৰ। খুবেই ভাল পাওঁ এই ফুলটো, সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। এইযোৰ কাপোৰো মোক স্কুলৰ বাইদেউ এজনীয়ে অৰ্ডাৰ দিছিল আৰু কাপোৰযোৰ ইয়াতে সাঁচি ৰাখিলোঁ। ঠিক সেইদৰে এযোৰ কাপোৰযোৰ খুবেই ভাল লাগে নহয়নে? আৰু এইটো ফুল বহুত কৰিছোঁ। আৰু আন এযোৰ কাপোৰৰ ওচৰলৈ যাওঁ আহক। এইযোৰ চাওক, একেবাৰে চাদৰখনৰ মেখেলাখন চুটি আছিল, চুটি থকাৰ কাৰণে মই এয়া চাওক ছাইডত এটা ধুনীয়া খাদী কটনৰ কাপোৰ এটা আছিলে মোৰ হাতত, সেয়া দুইফালে অলপ অলপ লগাই ইয়াতে দহি বটি দিলোঁ। এইটো কালাৰ ফুলৰ কালাৰে, এইটো মই কৰিছোঁ। এইটো স্ক্ৰীন প্ৰিণ্টিং কৰিছোঁ গোলাপ ফুল, আৰু ছাইডৰ যে চুটি আছিল মেখেলা আৰু চাদৰখন সেইকাৰণে অলপ অলপ ইয়াতে সেই খাদী কটনৰ টুকুৰা জইন কৰি পেলাই মেখেলাটো লগাই দিলোঁ, চাদৰৰ দুইফালে আঁচলত লগাই দিলোঁ। চাওকচোন এটা নিউ লুক আহি গ'ল আৰু মেখেলা চাদৰযোৰো দীঘল হৈ পৰিল।
যিহেতু গৰমো পিন্ধি খুবেই আৰাম লাগে এনেকুৱা কাপোৰ, আৰু ওখ মানুহেও এনেকৈ ধুনীয়াকৈ জইন দি পেলাই কাপোৰযোৰ এটা নিউ ষ্টাইল লগাই ল'ব পাৰে। আৰু বহু ধৰণৰ কটন কাপোৰ কৰিছোঁ, আপোনালোকক যদি লাগে অৰ্ডাৰ কৰিব পাৰে। আপোনালোকক ইয়াতে অকণমান আকৌ মনত পেলাই দিওঁ, বহুতো আগতে কৰি থৈছোঁ, এতিয়াও আছে কিছুমান অৰ্ডাৰ আছিলে লৈ গ'ল। খাদী কটনতো কৰা আছে, আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু শেষত ধুনীয়া কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিল কাপোৰবোৰ। এই কাপোৰযোৰ নিশ্চয় মনত আছে, এয়া খাদী কটন। আৰু এনেকুৱা বিভিন্ন ধৰণৰ কাম আপোনালোকক মানে আজি কটন কাপোৰেই আপোনালোকক দেখুৱাইছোঁ। আৰু দুটা পদ্ধতি ইউজ কৰি পেলাই মই চুটি থানত কেতিয়াবা চুটি কাপোৰ আহি যায় বা এনেও চুটি চাদৰ এখন দীঘল কৰাৰ দুটা পদ্ধতি দেখুৱালোঁ। নিশ্চয় আপোনালোকৰ ভাল লাগিল নহয়নে? বহুতে হয়তো জানে, আৰু মই কৰিছিলোঁ কাৰণে আচলতে শ্বেয়াৰ কৰিলোঁ। তেনেহ'লে ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই থাকক। ফ্ৰেণ্ডছ, এতিয়াই কওকচোন ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ।